ছাত্ৰ-ছাত্ৰীসকল আজি মই এক্সাৰসাইজ 11.2 ষ্টাৰ্ট কৰিবলৈ লৈছোঁ ইয়াৰ আগৰ ভিডিঅ'টোত আমি যিখিনি টপিক পঢ়িলো ইকুৱেশ্যন অফ লাইনৰ বিষয়ে সেই টপিক বিলাকৰ ওপৰতে এই এক্সাৰসাইজ 11.2 দিছে গতিকে মই বৰ বেছি দেৰি নকৰি কোৱেশ্যন 1 টোৱে লৈছোঁ কোৱেশ্যন 1 টোত কৈছে so that the three lines with direction cosine are mutually perpendicular অৰ্থাৎ তিনিডাল লাইনৰ ডাইৰেকশন কোসাইন এইকিটা হৈছে আমাৰ প্ৰথম লাইন ডালৰ ডাইৰেকশন কোসাইন সেকেন্ড লাইন ডালৰ ডাইৰেকশন কোসাইন আৰু লাষ্টৰ কিটা হৈছে আমাৰ থাৰ্ড লাইন ডালৰ ডাইৰেকশন তিনিটা দিয়া আছে ডাইৰেকশন কোসাইন এতিয়া আমি এই তিনিটা লাইন মিউচুৱেলি যে পাৰপেন্ডিকুলাৰ হয় আমি হেতু শো কৰিব লাগে গটিকে আমি আগৰ ভিডিঅ'টোত আমি সেই পঢ়া টপিক বিলাকৰ মাজতে এটা পাইছিলো যে কেতিয়া দুটা লাইন বা তাতকৈ অধিক লাইন আমাৰ মিউচুৱেলি পাৰপেন্ডিকুলাৰ হয় যেতিয়া আমি লাইন দুডালৰ ডাইৰেকশন কোসাইন বা ডাইৰেকশন ৰেশিও আমি যদি জানো তেনে ক্ষেত্ৰত আমি চেক কৰিব পাৰো লাইন দুডাল পাৰপেন্ডিকুলাৰ নে প্যাৰেলাল লাইনস গটিকে মই ইয়াত যিকোনো দুডাল মই লৈ কৰি দেখাম ধৰি ললো মই ইয়াত প্ৰথম লাইনডাল আৰু সেকেন্ড লাইনডাল পাৰপেন্ডিকুলাৰ যে হয় মই হেতু শো কৰিম তিয়া তাৰ কাৰণে লিখি লওঁ ইয়াত আমাৰ প্ৰথম লাইনডালৰ ডাইৰেকশন কোসাইন কিটা হৈছে আমাৰ এইকিটা অৰ্থাৎ ধৰি ললো মই L1 দিছে 12/13 M1 -3/13 আৰু N1 হৈছে -4/13 তাৰ পাছত আহিম আমাৰ সেকেন্ড লাইনডালৰ ডাইৰেকশন কোসাইন অৰ্থাৎ L2 হ'ব 4/13 M2 হ'ব 12/13 আৰু N2 হ'ব 3/13 এইকিটা হৈছে আমাৰ প্ৰথম আৰু সেকেন্ড লাইনডালৰ ডাইৰেকশন কোসাইন এতিয়া পাৰপেন্ডিকুলাৰৰ আমাৰ কন্ডিশন কি আছিল যেতিয়া আমি ডাইৰেকশন কোসাইন যদি জানো তেনে ক্ষেত্ৰত পাৰপেন্ডিকুলাৰিটিৰ আমাৰ কন্ডিশনটো আছিল যে L1 * L2 plus M1 * M2 plus N1 * N2 0 হ'ব লাগে তেতিয়া লাইন দুডাল পাৰপেন্ডিকুলাৰ গটিকে আমি ইয়াৰ এই সাম কেটাৰ 0 হয় নে নহয় আমি চেক কৰো সো L1 12/13 into 4/13 plus M1 টো হ'ব -3/13 into M2 আছে 12/13 plus N1 টো আছে -4/13 into N2 হৈছে 3/13 এতিয়া আমি ইয়াত ক্যালকুলেট কৰি লম 13 69 ফালে 48 ইয়াত -169 36 নেক্সট আমাৰ এই পাৰ্টটো টু -13 69 এফালে আহিলে 12 এতিয়া এখিনি আমি এলসিএম লৈ কৰিলত আমি কি পাম 169 48 মাইনাস এই দুটা পার্ট কৰিলত আমি পাম এফালে -7 সে প্লাস অর্থাৎ 48 দ্যাট মিন্স আমি ভ্যালুটো কি পালো 0 ইয়াত আমি কি গম পালো যে এই প্ৰথম লাইন দুডালৰ ডাইৰেকশন কোসাইনৰ পূৰণফলৰ সামটো আমি কি দেখা পালো 0 দেখা পালো গটিকে আমি ইয়াত ক'ব পাৰো যে ফাৰ্স্ট টু লাইনস having direction cosine these are mutually perpendicular তেনেকৈ তোমালোকে সেকেন্ড আৰু থাৰ্ড লাইনডাল শো কৰিব পৰা পাৰপেন্ডিকুলাৰ আৰু একেবাৰে হেকত ফাৰ্স্ট লাইন আৰু থাৰ্ড লাইনৰ ডাইৰেকশন কোসাইন কিটা লৈ দেখুৱাব পাৰা যে সেই কিডালো আমাৰ পাৰপেন্ডিকুলাৰ এনে ধৰণে আমি ডাইৰেকশন কোসাইন দিয়া থাকিলে আমি পাৰপেন্ডিকুলাৰিটি চেক কৰিব পাৰো আৰু তোমালোকে এই ৰিজাল্টটো মনত ৰাখিবা এই ৰিজাল্টটো হ'ল পাৰপেন্ডিকুলাৰ হোৱাৰ কন্ডিশনটো আৰু যেতিয়া ডাইৰেকশন কোসাইন দিয়া থাকে তেনে ক্ষেত্ৰত আমি এটো ব্যৱহাৰ কৰিব পাৰিম এতিয়া মালুকে সোৱা 2 নম্বৰ কোৱেশ্চনটো কি দিছে যে so that the line through point this and this is perpendicular to the line joining this and this এতিয়া ইয়াত মন কৰা কি কৈছে যে এই দুইটা পইণ্ট জয়েন হোৱা লাইনডাল নেক্সট দুটা পইণ্ট জয়েন হোৱা লাইনডালৰ পাৰপেন্ডিকুলাৰ তাৰ মানে ইয়াত আমাৰ ডাইৰেকশন কোসাইন বা ডাইৰেকশন ৰেশিওস আমাৰ একু দিয়া নাই only লাইন দুডাল কোন দুটা পইণ্টৰ মাজেদি পাস হৈছে তাকহে আমাক দিয়া আছে
গতিকে আমি এনে ক্ষেত্ৰত অৰ্থাৎ যেতিয়া আমাক দুটা পইণ্ট দিয়া থাকে লাইন দুডালৰ তেতিয়া আমি ডাইৰেকশ্যন ৰেচিঅ'জ উলিয়াব পাৰোঁ এটা টপিকো পাইছিলা তোমালোকে একদম ষ্টাৰ্টিঙত আছিলে আমাৰ 3 ডাইমেনশ্যনেল জ্যামিতি চেপ্টাৰটো আৰম্ভ কৰোঁতে যেটো ফাৰ্ষ্ট চেপ্টাৰ তাতেই পাইছা তোমালোকে প্ৰথম ক্লাছটোত ভিডিও তোমালোকে চাব পাৰা এই চেপ্টাৰটোৰ এই প্ৰথম ভিডিওটোতে মই উল্লেখ কৰিছোঁ যে x1 y1 z1 আৰু x2 y2 z2 এই দুইটা পইণ্ট সংযোগী ৰেখাডালৰ আমি ডাইৰেকশ্যন ৰেচিঅ'জ আমি উলিয়াব পাৰোঁ আৰু কেনেকৈ উলিয়াব পাৰোঁ ডাইৰেকশ্যন ৰেচিঅ'জ কিটা সেইকিটা হৈছে x1 - x2 y1 - y2 আৰু z1 - z2 এনে ধৰণে আমি উলিয়াব পাৰোঁ গতিকে আমি এতিয়া প্ৰথমতে এই দুটা পইণ্ট জইন হোৱা লাইনডালৰ ডাইৰেকশ্যন কোসাইন উলিয়াই ল'ম ডাইৰেকশ্যন ৰেচিঅ'জ আমি উলিয়াই ল'ম লিখিলোঁ যে ডাইৰেকশ্যন ৰেচিঅ'জ অব লাইন জইনিং পইণ্ট 1 - 1 2 and 3 4 - 2 ইয়াত আমি ডাইৰেকশ্যন ৰেচিঅ'জ কিটা কি পাম ইয়াত কৰি লন 1 - 3 তাৰ পাছত -1 -4 নেক্সট 2 ইয়াত মন কৰিবা -2 অৰ্থাৎ আমি কি পালো ৰেচিঅ' কিটা -2 -5 আৰু এটো -7 প্লাস হয় 4 এটো হল আমাৰ প্ৰথম লাইনডালৰ ডাইৰেকশ্যন ৰেচিঅ'জ তাৰ পাছত আমি এই সেকেন্ড পইণ্ট দুটাৰ অৰ্থাৎ এই দুটা পইণ্টৰ মাজেদি যোৱা লাইনডালৰ আমি ডাইৰেকশ্যন ৰেচিঅ'জ আমি উলিয়াম ডাইৰেকশ্যন ৰেচিঅ'জ অব লাইন joining point 0, 3, 2 and 3, 5, 6 এতিয়া এই লাইনডালৰ ডাইৰেকশ্যন কোসাইন হ'ব যে 0 - 3 3 - 5, 2 - 6 এতিয়া আমি ইয়াত পাম ডাইৰেকশ্যন ৰেচিঅ'জ কিটা -3 -2 আৰু -4 এইটো হল আমাৰ সেকেন্ড লাইনডালৰ ডাইৰেকশ্যন ৰেচিঅ'জ এতিয়া আমি পাইছিলোঁ যে যেতিয়া আমাৰ ডাইৰেকশ্যন ৰেচিঅ' যদি আমি জানো লাইন দুডালৰ তেনে ক্ষেত্ৰত আমি পাৰপেণ্ডিকুলাৰ হোৱাৰ কণ্ডিশ্যনটো আছিলে যে a1 a2 প্লাস b1 into b2 প্লাস c1 into c2 সদায় 0 হয় আৰু ইয়াত মন কৰিবা a1 a2 b1 b2 c1 c2 এইকেইটা হৈছে আমাৰ লাইন দুডালৰ ডাইৰেকশ্যন ৰেচিঅ'জ তাৰ মানে প্ৰথম লাইনডালৰ ডাইৰেকশ্যন ৰেচিঅ'জ এইকেইটা a1 b1 c1 তাৰ পাছত সেকেন্ড লাইনডালৰ ডাইৰেকশ্যন ৰেচিঅ'জ হল a2 b2 c2 জাস্ট সেইকেইটা আমি এজ এ সিম্বল হিচাপে আমি লওঁ এতিয়া আমি ইয়াৰ উলিয়াও a1 a2 হ'ব কি -2 into -3 প্লাস b1 হৈছে a2 অৰ্থাৎ প্ৰথম লাইনডালৰ -5 into -2 প্লাস c1 4 into c2 -4 এতিয়া আমি এইখিনি কৰি লম 6 plus 10 minus 16 আমি ইয়াত কি পাম 16 minus 16 0 তাৰ মানে আমি কি দেখিলো এই ৰিজাল্টটো আমাৰ স্যাটিসফাই কৰিলে 0 পালো আৰু 0 এইখিনিৰ যদি সামটো আমাৰ 0 হয় তেতিয়া আমি ক'ব পাৰিম যে লাইন দুডাল পাৰপেণ্ডিকুলাৰ therefore given lines are perpendicular এনে ধৰণে আমি ডাইৰেকশ্যন কোসাইনে হওক বা ডাইৰেকশ্যন ৰেচিঅ'ৰে হওক আমি পাৰপেণ্ডিকুলাৰ চেক কৰিব পাৰো এটো আমাৰ ডাইৰেকশ্যন ৰেচিঅ' যদি দিয়া থাকে আৰু যেহেতু ৰেচিঅ' কিটা আমি সিম্বল a1 a2 বা b1 b2 এনে ধৰণে লৈছিলো এটো হল আমাৰ ডাইৰেকশ্যন ৰেচিঅ' হলে পাৰপেণ্ডিকুলাৰ চেক কৰা তাৰ পাছত ডাইৰেকশ্যন কোসাইন যদি দিয়া থাকে আমাৰ এটো তোমালোকে এপ্লাই কৰিবা যেহেতু আমি ডাইৰেকশ্যন কোসাইনৰ আমি সিম্বল l1 m1 n2 এনেকে ব্যৱহাৰ কৰো তাৰ পাছত কোৱেশ্চন নম্বৰ 3 তোমালোকে মন কৰা
question number 3 দিছে যে so that the line through point this and this is parallel to the line through the point this and this. এতিয়া ইয়াত আমি parallel দি চেক কৰিব লাগে অৰ্থাৎ show কৰিব লাগে যে এই দুটা পইণ্টৰ মাজেদি যোৱা লাইনডাল নেক্সট দুটা পইণ্টৰ মাজেদি যোৱা লাইনডালৰ লগত both are parallel. এতিয়া আমি parallel যে হয় হেতু show কৰিম অৰ্থাৎ parallelityৰ আমি কন্ডিশনটো আমি ইউজ কৰিম সো আমি লিখি ললো ইয়াত গিভেন পইণ্ট কিটা আমাক এইকেইটা দি থোৱা আছে এইকেইটা আমাক পইণ্ট কিটা দি থোৱা আছে গতিকে আমি ইয়াত যেহেতু আমাৰ পইণ্ট দুটা পইণ্ট আমি জানো গতিকে আমি দুইটা পইণ্ট জয়েন হোৱা আমি লাইন দুডালৰ আমি ডাইৰেকশন ৰেশিওজ আমি উলিয়াই লম যেটো আমি কোৱেশ্চন 2 ত কৰিছিলো সো লিখিলো যে ডাইৰেকশন ৰেশিওজ অফ লাইন joining point 4, 7, 8 and 2, 3, 4. এতিয়া আমাৰ ডাইৰেকশন ৰেশিওজ কিটা কি হ'ব 4 minus অৰ্থাৎ মালুকে ধৰি ললা এটো a1 সিম্বলটো দিলে বেছি সুবিধা হ'ব 4 minus 2 তাৰ পাছত আহিব b1 অৰ্থাৎ 7 minus 3 next c1 8 minus 4 তাৰ মানে আমি a1 পালো 2 b1 পালো 4 আৰু c1 হল 4 এটো হল আমাৰ 2 4 4 এটো হৈছে আমাৰ ফাৰ্স্ট লাইন ডালৰ ডাইৰেকশন ৰেশিওজ নেক্সট সেকেন্ড লাইন ডালৰ ডাইৰেকশন ৰেশিওজ অফ লাইন joining point -1 -2 1 and 1 2 and 5 এতিয়া ইয়াত আমি এ লাইন ডালৰ ডাইৰেকশন ৰেশিওৰ সিম্বলটো ললো a2 হ'ব -1 -1 নেক্সট b2 -2 -2 নেক্সট c2 হ'ব 1 -5 সো a2 আমি পালো -2 আৰু b2 হল -4 নেক্সট c2 -4 এয়া হৈছে আমাৰ সেকেন্ড লাইন ডালৰ ডাইৰেকশন ৰেশিওজ এতিয়া আমি প্যাৰেলেল যে হয় আমি হেতু শো কৰিম এতিয়া প্যাৰেলেল হোৱাৰ কন্ডিশনটো কি আছিল যে ফৰ প্যাৰেলেল কন্ডিশনটো আছিল a1 a2 ইকুৱেল b1 b2 ইকুৱেল c1 c2 তাৰ মানে ডাইৰেকশন ৰেশিও কিটা আমাৰ সেম ৰেশিও থাকিব অল আৰ প্ৰপৰ্শনেল সো আমি চেক কৰি চাও প্ৰপৰ্শনেলত আছে নে নাই আমাৰ a1 a2 হ'ব a1 আমি a2 কি পাইছিলো a1 2 a2 আছিলে -2 ইকুৱেল b1 b2 আমি পাইছিলো b1 4 আৰু b2 -4 ইকুৱেল c1 আছিলে 4 c2 আছিলে -4 আৰু তোমালোকে দেখিছা গুটেই কিটা আমাৰ ৰেশিও কিটা আমাৰ প্ৰপৰ্শনেল আছে ইকুৱেল হৈ আছে so therefore আমি লিখিব পাৰো যে given lines are parallel এয়া এনে ধৰণৰে আমি পাৰপেন্ডিকুলাৰ বা প্যাৰেলেল আমি চেক কৰিব পাৰো বা আমি প্ৰমাণ কৰি দেখাব পাৰো এইবিলাক আমাৰ 1 মাৰ্কৰ কোৱেশ্চন হ'ব পাৰে এতিয়া আমি অলপ বেলেগ ধৰণৰ কোৱেশ্চন চাও এতিয়া আমি কোৱেশ্চন নাম্বাৰ 4 টো তোমালোকে মন কৰা কোৱেশ্চন নাম্বাৰ 4 ত আমাৰ কি কৈছে যে ফাইন্ড দা ইকুৱেশ্যন অফ দা লাইন which passes through the point this and is parallel to the vector তাৰ মানে আমি যেটো আমি প্ৰথম টপিক পঢ়িছিলো আমাৰ এই অনুশীলনীটোৰ আগৰ টপিকটোৰ নাম আছিল এইটো তোমালোকে চোৱা যে ইকুৱেশ্যন অফ এ লাইন থ্ৰু এ গিভেন পইণ্ট এণ্ড প্যাৰেলেল টু এ গিভেন ভেক্টৰ b তাৰ মানে যদি এটা গিভেন পইণ্টৰ মাজেদি যোৱা লাইনডাল আৰু সেই লাইনডালৰ যদি ডাইৰেকশন দিয়া থাকে অৰ্থাৎ যদি লাইনডাল এটা গিভেন ভেক্টৰৰ লগত প্যাৰেলেল হয় তেনে ক্ষেত্ৰত আমি লাইনডালৰ ইকুৱেশ্যন ভেক্টৰ ফৰ্মত এটো হৈছে আমাৰ ভেক্টৰ ফৰ্ম আৰু কাৰ্টেছিয়ান ফৰ্মটো আমি উলিয়াব পাৰো এটো হৈছে আমাৰ কাৰ্টেছিয়ান ফৰ্ম এই টপিকটোৰ ওপৰতে আমাক এই কোৱেশ্চন নাম্বাৰ 4 টো দিছে ইয়াত মন কৰিবা ইয়াত তোমালোকে চোৱা যে 8 পইণ্টৰ মাজেদি যায় আৰু এই ভেক্টৰটোৰ লগত প্যাৰেলেল সো আমি ইকুৱেশ্যনটো উলিয়াব পাৰো কেনে ধৰণৰে উলিয়াব পাৰো মন কৰা
যে কুৱেশ্যন নম্বৰ 4ত আমাৰ গিভেন পইণ্টটো দিছে আমাক পইণ্টটো দিছে 1, 2, 3 আৰু লাইন ইজ পেৰেলেল টু ভেক্টৰ আৰু পেৰেলেল হোৱা ভেক্টৰটো আমি বি ভেক্টৰ লৈছিলোঁ ভেক্টৰটো দিছে 3i কেপ প্লাছ 2j কেপ মাইনাছ 2k কেপ এতিয়া আমি ইকুৱেশ্যনটো আমি উলিয়াই দেখাব লাগে ভেক্টৰ ফৰ্মতেই হওক বা কাৰ্টেছিয়ান ফৰ্মতেই হওক আমি উলিয়াই দেখাব পাৰোঁ গতিকে ইয়াত এতিবা মন কৰিবা ভেক্টৰ ফৰ্মটো আছিলে আমাৰ r ভেক্টৰ ইকুৱেল টু a ভেক্টৰ প্লাছ লেমডা b ভেক্টৰ এটো আছিলে আমাৰ ভেক্টৰ ফৰ্মত ইকুৱেশ্যনটো লাইনডালৰ ইকুৱেশ্যন ইয়াত a ভেক্টৰটো কি বুজাইছিলে যে লাইনডাল যিটো পইণ্টৰ মাজেদি যায় তাৰ পজিশ্যন ভেক্টৰ আৰু b ভেক্টৰটো আমাক দি থোৱা আছে অৰ্থাৎ প্যাৰেলেল ভেক্টৰটো আমাৰ প্ৰয়োজন নাই এটো উলিয়াবৰ কাৰণে কিন্তু আমাৰ ইকুৱেশ্যনটো কমপ্লিট হ'বলৈ এই a ভেক্টৰ অৰ্থাৎ পজিশ্যন ভেক্টৰটো লাগিব সো আমি পজিশ্যন ভেক্টৰটো আমি উলিয়াব পাৰোঁ এই পইণ্টটোৰ পাঁচৱা পইণ্টটোৰ পজিশ্যন ভেক্টৰটো হ'ব 1i কেপ প্লাছ 2j কেপ প্লাছ 3k কেপ এটো হৈছে আমাৰ পজিশ্যন ভেক্টৰ এতিয়া আমি ইকুৱেশ্যনটো লিখিব পাৰোঁ আমি প্ৰথমতে ভেক্টৰ ফৰ্মতে উলিয়াও ভেক্টৰ ইকুৱেশ্যন অফ লাইন ইজ স্ট্যান্ডার্ড ফর্মটো আছিলে r ভেক্টৰ ইকুৱেল a ভেক্টৰ প্লাস লেমডা b ভেক্টৰ ইয়াত a ভেক্টৰটো হল i কেপ প্লাস 2j কেপ প্লাস 3k কেপ প্লাস লেমডা b ভেক্টৰটো আমাক দিয়া হৈছে এটো প্যাৰেলেল ভেক্টৰটো 3i কেপ প্লাস 2j কেপ মাইনাস 2k কেপ এটোৱে হৈছে আমাৰ ভেক্টৰ ফৰ্মত লাইনডালৰ ইকুৱেশ্যন তাৰ পাছত যদি আমাৰ প্ৰয়োজন হয় কাৰ্টেছিয়ান ফৰ্মত যদি উলিয়াব লগা হয় তেতিয়া হলে আমি কেনেকৈ উলিয়াম যে কাৰ্টেছিয়ান ইকুৱেশ্যন অফ লাইন ইজ এতিয়া কাৰ্টেছিয়ান ফৰ্মত আমাৰ স্ট্যান্ডাৰ্ড ইকুৱেশ্যনটো আমাৰ কি আছিল যে x - x1 ডিভাইডেড বাই a ইকুৱেল y - y1 বাই b ইকুৱেল z - z1 বাই c ইয়াত x1 y1 z1 টো হৈছে লাইনডাল পাঁচৱা পইণ্টটো আৰু a b c হৈছে লাইনডালৰ ডাইৰেকশন ৰেশিওস আৰু এই ডাইৰেকশন ৰেশিও কিটা আমি কোৰ পৰা পাওঁ যিটো প্যাৰেলেল ভেক্টৰ দিয়া হ'ব তাৰ পৰা আমি ডাইৰেকশন ৰেশিও কিটা পাম সো আমাৰ এতিয়া স্ট্যান্ডাৰ্ড ইকুৱেশ্যনটোৰ পৰা আমাৰ গিভেন যিটো ৰিকোয়াৰ্ড ইকুৱেশ্যন সেই ইকুৱেশ্যনটো কি হ'ব যে x - x1 x1 টো 1 y minus y1 2 equal z minus z1 3 next abc direction ratios kita b vector parallel vector ru pa ahibo 3 2 minus 2 3 2 minus 2 eya hoise amar cartesian system ot amar given line dalor equation তোমালোকে এই কোৱেশ্যন বিলাক কৰিবৰ কাৰণে এই যিখিনি আমি ইকুৱেশ্যন পাইছো লাইনৰ দুটা ফৰ্ম পাইছো ভেক্টৰ ফৰ্ম আৰু কাৰ্টেছিয়ান ফৰ্ম গতিকে আমাৰ যেটো কোৱেশ্যন দিব কোৱেশ্যনটোৰ আমি ভেক্টৰ ইকুৱেশ্যনে দিয়ক বা হক কাৰ্টেছিয়ান ইকুৱেশ্যনে উলিয়াবলৈ দিয়ক তাৰ কাৰণে তোমালোকে যিটো স্ট্যান্ডাৰ্ড ফৰ্ম আমাৰ হেতু মনত ৰাখিব লাগিব আৰু স্ট্যান্ডাৰ্ড ফৰ্মৰ যিখিনি সিম্বল সেই সিম্বল বিলাকে কি ৰিপ্ৰেজেন্ট কৰিছে কাক বুজাইছে সেই কথাটো তোমালোকে লক্ষ্য ৰাখিব লাগিব বিশেষকৈ যাতে খেলিমেলি না লাগে কোৱেশ্যন কৰোতে এয়া হল আমাৰ কোৱেশ্যন 4 ৰ আমাৰ সলিউশন তাৰ পাছত কোৱেশ্যন নম্বৰ 5 টো মন কৰা ফাইন্ড দা ইকুৱেশ্যন অফ লাইন ইন ভেক্টৰ এণ্ড কাৰ্টেছিয়ান ফৰ্ম that passes through the point with position vector this and is in direction this এতিয়া এই কোৱেশ্যনটো মন কৰা কোৱেশ্যন 4 ৰ নিচিনা প্ৰায় একেই ইয়াত কোৱেশ্যন 5 ত কি কৈছে লাইনডাল যিটো পইণ্টৰ মাজেদি যায় তাৰ আকৌ আমাক পজিশন ভেক্টৰ দি থৈছে কিন্তু কোৱেশ্যন 4 ত আমাক আকৌ পইণ্টৰ কোঅৰ্ডিনেটটোৱে দি থোৱা আছিল তাৰ পৰা কোঅৰ্ডিনেটৰ পৰা আমি পজিশন ভেক্টৰটো অৰ্থাৎ a ভেক্টৰটো উলিয়াইছো কিন্তু কোৱেশ্যন 5 ত আমাৰ অলৰেডি a ভেক্টৰ অৰ্থাৎ পইণ্টৰ পজিশন ভেক্টৰ দি থোৱা আছে এইটোৱে আৰু as n is in direction this
ইয়াত মন কৰিবা ইয়াত প্যাৰেলেল বুলি দিছিলে প্যাৰেলেল টু দা ভেক্টৰ কিন্তু ইয়াত ইজ ইন ডাইৰেকশ্যন তাৰ মানে এই ভেক্টৰটোৰ ডাইৰেকশ্যনতে আমাৰ লাইনডালৰ ডাইৰেকশ্যনো আছে তাৰ মানে নো কি এই ভেক্টৰটোৰ লগতে আমাৰ লাইনডাল প্যাৰেলেল অৰ্থাৎ ইয়াত ডাইৰেক্ট প্যাৰেলেল ৱৰ্ডটো আমাক মেনশ্যন কৰা নাই যদিও আমি লাইনডাল এই ভেক্টৰটোৰ লগত প্যাৰেলেল হোৱাটোৱে বুজিম যিহেতু ডাইৰেকশ্যনটো আমাৰ সেম হ'ব গতিকে আমাৰ কোৱেশ্চন 5ত আমাক গিভেন দিয়া আছে যে এ ভেক্টৰ অৰ্থাৎ পইণ্টটোৰ পজিশ্যন ভেক্টৰটো হৈছে 2i কেপ মাইনাছ j কেপ প্লাছ 4k কেপ আৰু বি ভেক্টৰ অৰ্থাৎ প্যাৰেলেল ভেক্টৰটো দিছে i কেপ প্লাছ 2j কেপ মাইনাছ k কেপ এতিয়া আমি ভেক্টৰ ফৰ্মত আমি প্ৰথম উলিয়াও ভেক্টৰ ইকুৱেশ্যন অফ লাইন ইজ সো আমি ভেক্টৰ ফৰ্মত আমাৰ ষ্টেণ্ডাৰ্ড ফৰ্মটো লিখি লওঁ r ভেক্টৰ ইকুৱেল a ভেক্টৰ প্লাছ লেমডা b ভেক্টৰ সো এতিয়া a ভেক্টৰ b ভেক্টৰটো লিখিলে 2i কেপ মাইনাছ j কেপ প্লাছ 4k কেপ প্লাছ লেমডা ইনটু b ভেক্টৰ অৰ্থাৎ i কেপ প্লাছ 2j কেপ মাইনাছ k কেপ এইটো হ'ল আমাৰ ভেক্টৰ ফৰ্মত লাইনডালৰ ইকুৱেশ্যন তাৰ পাছত আহিলে আমাৰ কাৰ্টেছিয়ান ফৰ্মত কাৰ্টেছিয়ান ইকুৱেশ্যন অফ লাইন কাৰ্টেছিয়ান ফৰ্মত আমাৰ x minus x1 by a equal y minus y1 by b equal z minus z1 by c এতিয়া ইয়াত চাবা তোমালোকে a b c অৰ্থাৎ ডাইৰেকশ্যন ৰেচিঅ কিটা আমাৰ b ভেক্টৰ অৰ্থাৎ প্যাৰেলেল ভেক্টৰটো পা ওলাই আছে ইয়াত স্কেলাৰ i j k কেপৰ কোফিচিয়েন্ট কিটাই হহক কিটাই হ'ব ডাইৰেকশ্যন ৰেচিঅ'ছ অৰ্থাৎ 1 2 আৰু -1 এ হ'ব ডাইৰেকশ্যন ৰেচিঅ'ছ তাৰ পাছত এতিয়া x1 y1 z1 অৰ্থাৎ পইণ্টৰ কোঅৰ্ডিনেটটো আমি কেনেকৈ আনিম চোৱা ইয়াত পইণ্টৰ যিহেতু পজিশ্যন ভেক্টৰ দি থোৱা আছে আমি ইয়াত কোৱেশ্চন 4টোত চোৱা কেনেকৈ কৰিছিলোঁ 1 2 3 আছিলে পইণ্টটো গিভেন পইণ্টটো লাইনডাল এইটো পইণ্টৰ মাজেদি গৈছিলে এতিয়া এই পইণ্টৰ পজিশ্যন ভেক্টৰ আমি কেনেকৈ লিখিছিলোঁ 1i কেপ প্লাছ 2j কেপ প্লাছ 3k কেপ এতিয়া আমি পজিশ্যন ভেক্টৰটোৰ পৰা পইণ্টটোৰ কোঅৰ্ডিনেট লিখিম গতিকে কোঅৰ্ডিনেট কিটা কি হ'ব x1 y1 z1 2 -1 আৰু 4 so x minus x1 to 2 y minus y1 to মন কৰিবা ইয়াত -1 so -1 equal z minus z1 to হৈছে 4 next abc আহিলে 1 to -1 1 to -1 এতিয়া আৰু অলপ হজাই লিখো আমি x minus 2 by 1 equal y plus 1 by 2 equal z minus 4 by -1 এইটোৱে হ'ল আমাৰ কাৰ্টেছিয়ান ফৰ্মত আমাৰ লাইনডালৰ ইকুৱেশ্যন তোমালোকে কোৱেশ্চন 4 আৰু 5ৰ ডিফাৰেন্সটো মন কৰিবা দৰকাৰ হ'লে কোৱেশ্চনটো বাৰে বাৰে তোমালোকে পঢ়ি চাবা তেতিয়া ধৰিব পাৰিবা পাৰ্থক্যটো দুইটাৰ মাজত কি আমাৰ গিভেন দিয়া আছে দুইটাৰ মাজত এতিয়া আমি চাওঁ হা কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6 ত মন কৰা কি কৈছে যে ফাইন্ড দা কাৰ্টেছিয়ান ইকুৱেশ্যন অফ দা লাইন which passes through the point -2 4 -5 and parallel to the line given by this দি এই কোৱেশ্চনটোত চোৱা মন কৰা আমাক লাইনডাল এটো পইণ্টৰ মাজেদি যায় ঠিক আছে আমি কোৱেশ্চন 4টো এনেকৈ পাইছিলোঁ তাৰ পাছত প্যাৰেলেল হয় এই লাইনডালৰ লগত বুলি ক'লে তাৰ মানে আমাক ভেক্টৰটো দি দিয়া নাই অৰ্থাৎ যাৰ লগত প্যাৰেলেল হৈছে সেই লাইনডালৰ আমি ভেক্টৰ ফৰ্মত পাই আহিছোঁ ভেক্টৰত কিন্তু ইয়াত আমাক প্যাৰেলেল যাৰ লগত হৈছে সেই লাইনডাল আকৌ কাৰ্টেছিয়ান ফৰ্মত দিছে এই প্ৰশ্নটোত আমি এতিয়া আমি কেনেদৰে আমি কাৰ্টেছিয়ান ফৰ্মত লাইনডালৰ ইকুৱেশ্যনটো আমি উলিয়াব পাৰিম মন কৰিবা একেটা টপিকৰে আমাৰ কোৱেশ্চন নম্বৰ 6 কৈছে যে পাছেছ থ্ৰু এখিনি গিভেন এটু পইণ্টৰ মাজেদি যায় আৰু প্যাৰেলেল
to the line এইটো এই পইণ্টৰ মাজেদি যায় এতিয়া ইয়াত চোৱা তোমালোকে ইয়াত 3 5 6 যেহেতু আমাৰ কাৰ্টেছিয়ান ফৰ্মত উলিয়াবলৈ দিছে কাৰ্টেছিয়ান ফৰ্মটো হৈছে আমাৰ এইটো ষ্টেণ্ডাৰ্ড ফৰ্ম আৰু ইয়াত এ বি সি ডাইৰেকশ্যন ৰেচিঅ'ছ আমাৰ এইকেইটাই হ'ব 3 5 6 সো আমাৰ ইয়াত এ 3 বি 5 আৰু সি টো হ'ল 6 তাৰ পাছত এইটো হ'ল আমাৰ পইণ্ট কিটা x1 y1 z1 x1 -2 y1 4 আৰু z1 টো হৈছে -5 এবাৰে সিম্পল কোৱেশ্চন এতিয়া আমি লাইনডাল আমি উলিয়াম কাৰ্টেছিয়ান ফৰ্মত সো ইকুৱেশ্যন অফ লাইন ইন কাৰ্টেছিয়ান ফৰ্ম কাৰ্টেছিয়ান ফৰ্মত আমাৰ ষ্টেণ্ডাৰ্ড এক্সপ্ৰেছনটো আছে x - x1 by a y - y1 by b z - z1 by c so x1 টো হৈছে -2 y - y1 টো হৈছে 4 আৰু z - z1 টো হৈছে -5 আৰু a b c 3 5 6 আৰু অলপ আমি ৰিএৰেঞ্জ কৰোঁ -7 +2 by 3 y - 4 by 5 আৰু z -7 plus z plus 5 by 6 এইটোৱে হ'ল আমাৰ কাৰ্টেছিয়ান ফৰ্মত আমাৰ লাইনডালৰ ইকুৱেশ্যন একেবাৰে সিম্পল আছিলে কিন্তু এই যেহেতু প্যাৰেলেল যাৰ লগত হৈছে সেই লাইনডাল আমাৰ কাৰ্টেছিয়ান ফৰ্মত দি দিয়াৰ কাৰণে কেতিয়াবা আমাৰ কনফিউজন আহিব পাৰে গতিকে এই তিনিটা কোৱেশ্চন আমাৰ অৰ্থাৎ 4 5 6 এই তিনিটা কোৱেশ্চন আমাৰ প্ৰথম যেটো টপিক অৰ্থাৎ লাইন passes through the point and parallel to given vector v সেই ক্ষেত্ৰত সেই সিচুৱেশনটোৰ লাইনডাল আমি কেনেকৈ উলিয়াও তাৰ ওপৰত আমাৰ এই কোৱেশ্চন কিটা আছিল কোৱেশ্চন 4 5 6 কোৱেশ্চন নম্বৰ 7 টো আমাৰ একেই এটো সোৱা কাৰ্টেছিয়ান ফৰ্মতে দিয়া হৈছে আমি ভেক্টৰ ফৰ্মত উলিয়াবগে লাগে যেহেতু মই এনেকুৱাত তোমালোকক কৈ দেখাইছিলো যে এটা ফৰ্মৰ পৰা আমি আন এটা ফৰ্মলৈ আমি কেনেকৈ ৰিডিউস কৰিব পাৰো সো কোৱেশ্চন নম্বৰ 7 টো তোমালোকে নিজে ট্ৰাই কৰিবা সেই আগৰ মই যেটো ভিডিও দিছিলো তাৰ এক্সাম্পলটো চাই সো দিস ইজ your homework আশা ৰাখিছো তোমালোকে আজি এই ভিডিওটো ভাল পাইছা ইয়াৰ পাছৰ ভিডিওটোত মই কোৱেশ্চন 8 ৰ পৰা অৰ্থাৎ 8 ৰ পাছৰ পৰা আৰু কেইটামান মই বিশেষ ধৰণৰ কোৱেশ্চন মই সলভ কৰি দেখাম তোমালোকক